বৰমা বৰদেউতা আপোনালোক দুয়োৰে চাগে ঔষধবোৰ শেষেই হ'বৰ হ'ল। সেইকাৰণে আজিয়েই মই চহৰলৈ গৈ আপোনালোকৰ ঔষধকেইটা লৈ আহিছোঁ। সময়মতে ঔষধবোৰ খাই থাকিব বৰমা বৰ্তা, আৰু ইয়াতে প্ৰয়োজনীয় বস্তু কেইটামানো আছে। দে দীপালি মাজনী, তই যে আমাৰ কথা ইমান চিন্তা কৰ, আৰু ঔষধবোৰ শেষ হোৱা নাছিল, সেইকাৰণেহে মই কোৱা নাছিলোঁ তোক। আৰু দীপালি, তইনো অকলে অকলে কিয় চহৰলৈ যাব লাগে? দিনকাল ভাল নহয়। মোক কোৱা হ'লে ময়ে লগত গ'লো হয়। একো নহয় বৰদেউতা, কিমান ছোৱালী এনেকৈ অকলেই ঘূৰি ফুৰে, আৰু আপোনাৰো গাটো ইমান ভাল নহয়, সেইকাৰণে মই কোৱা নাছিলোঁ। আৰু মোৰ দেউতাইতো মোক কৈয়ে থাকে, ল'ৰা ছোৱালী বুলি কোনো কথা নাই, চবেই চব কাম কৰিব লাগে। আমাৰ ল'ৰা অংকুৰ চহৰৰ হোষ্টেলত থাকি পঢ়িবলৈ যাম বুলি কওঁতে বৰ ভয় খাইছিলোঁ। সিয়েইতো আমাৰ সমস্ত দায়িত্ব লৈ আছিলে। সি যোৱাৰ পিছত আমি যে কেনেকৈ থাকিম বুঢ়া বুঢ়ী হাল ভাবিয়ে ভয় খাইছিলোঁ। পিছে দীপালি, তই যে যোৱা 3টা বছৰত আমাক অনুভৱেই হ'ব নিদিলি যে অংকুৰ আমাৰ লগত নাই। তই সঁচাকৈ বহুত ভাল ছোৱালীও, ভগৱানে তোৰ মংগল কৰক। কিন্তু আৰু বেছি দিন তই আমাৰ লগত এনেকৈ কষ্ট কৰিব নালাগে। আমাৰ অংকুৰ আহিবই হ'ল নহয়। অংকুৰ দা আহিব হ'ল নেকি বৰমা? কিয় তই গমেই নাপাৱ নেকি? তোক কোৱা নাই নেকি সি? নাই কোৱা নহয় মোক, ইমানকৈ ফোনো নাই কৰা মোলৈ, আৰু মই বেছিকৈ নকৰোঁ, পঢ়া শুনাত ব্যস্ত হৈ থাকে কাৰণে। সেইটো কথা, কাইলৈ আহিবই অংকুৰ, অলপ আগতে ফোন কৰি কৈছে। অংকুৰ দা একেবাৰে ঘৰলৈ গুচি আহিব, আৰু মোক এবাৰো ফোন কৰি কোৱা নাই সি। আজিকালি যে কিবা ছাৰপ্ৰাইজ নে কিবা দিয়ে নোকোৱাকৈ আহি, সেইটোৱে ভাবিছে চাগে সি। আৰু তুমি যে কৈছা অংকুৰ আহিলে দীপালীয়ে আমাৰ কথা চিন্তা কৰিব নালাগে, আৰু সেইটো কেনেকৈ হ'ব? অংকুৰ অহাৰ পিছততো দীপালীয়ে আমাৰ আৰু বেছিহে দায়িত্ব ল'ব লাগিব। সি কেতিয়া যে পঢ়া শেষ কৰি ঘৰলৈ আহিব, মই তাকেই অপেক্ষা কৰি আছিলোঁ। সি পঢ়িবলৈ যোৱাৰ আগতেই ইহঁত দুটাৰ বিয়াখন ঠিক কৰি থোৱা হৈছে, আৰু পলম কৰিব নোৱাৰি। এইবাৰ সি অহাৰ লগে লগে ইহঁত দুটাৰ বিয়াখন পাতি দিব লাগিব। বৰদেউতা আপুনি যে কি কয় নহয়, মই এতিয়া যাওঁ দেই বৰমা। আৰে ৰ দীপালি, পানী এগিলাচো নাখালি দেখোন। বিয়াৰ কথা শুনি লাজেই পালে তাই। মা দেউতা, আমি আহিলোঁ। অংকুৰ, মোৰ ফোনটো আহি পালিহি তই? ইমান দিনৰ মূৰত যে দেখিছোঁ তোক। পিছে এখেত কোন, চিনি পোৱা নাই যে? অংকুৰ, তোৰ লগত যে কোনোবা আহিব তই আমাক কোৱা নাছিলি নহয়? মা দেউতা, এই মানে মনালিছা, আমি একেলগে পঢ়িছিলোঁ। মনা, মা দেউতাৰ আশীৰ্বাদ লোৱা। অংকুৰ, আশীৰ্বাদ নালাগে, হ'ব দিয়া। ৰচোন অংকুৰ, তোৰ লগত পঢ়িছিল বাৰু ঠিকেই আছে, কিন্তু আজি এনেকৈ তোৰ লগত ইয়ালৈ আহিছে যে? নিশ্চয় গাঁও ফুৰিবলৈ আহিছে, নহয় জানো? নহয় দেউতা, তাই গাঁও ফুৰিব অহা নাই। আচলতে কি হৈছে অংকুৰ, ভালকৈ নকওঁ কিয় কথাবোৰ? মোৰ দেখোন কিবা চিন্তাহে লাগিছে। মা দেউতা, আচলতে আমি বহুত ডাঙৰ কাম এটা কৰি পেলালোঁ। আমাক বেয়া নাপাবা প্লিজ। কাকো নজনোৱাকৈ আমি দুয়ো কি? নকওঁ কিয় অংকুৰ? আমি বিয়া পাতিলোঁ মা। অংকুৰ, তই এইবোৰ কি কৈ আছ? মোৰ ল'ৰা হৈ তই এনেকুৱা কাম কেনেকৈ কৰিব পাৰিলি? মাক বাপেক হাল জীয়াই থকাৰ পিছতো তই এনেকৈ মনে মনে বিয়া পাতিলি? হেৰি, আপুনি ইমান খং নকৰিব। এনেও ষ্ট্ৰ'ক হোৱা মানুহ, প্ৰেছাৰটো বাঢ়ি গ'লে দিগদাৰ হ'ব। তোমাৰ পিতেৰাই যিটো কাণ্ড কৰিলে, ইয়াৰ পিছত মোৰ আৰু জীয়াই থাকিবলৈ মন নাই। কোনটো নাক লৈ ওলাম বাৰু গাঁৱৰ মানুহবোৰৰ ওচৰত? তই এনেকুৱা কাম কিয় কৰিলি বোপাই? মা দেউতা, অংকুৰৰ গাত কোনো দুখ নাই। অংকুৰক আপোনালোকে ভুল নুবুজিব, ভুল আচলতে মোৰেই। আপোনালোকক নজনোৱাকৈ বিয়া পাতিবলৈ অংকুৰে একেবাৰেই বিচৰা নাছিল। মোক আপোনালোকে যিমান মন যায় সিমান গালি পাৰক মা দেউতা, প্ৰয়োজন হ'লে মাৰক, মই অলপো বেয়া নাপাওঁ। কিন্তু তথাপিও আমাক ক্ষমা কৰি দিয়ক, আমাক আশীৰ্বাদ কৰক মা দেউতা। আমাৰ যুগ্ম জীৱনৰ আৰম্ভণি আপোনালোকৰ আশীৰ্বাদ অবিহনে আমি কৰিব নোৱাৰোঁ। আমাক নোকোৱাকৈয়ে দেখোন বিয়া পাতিলা, এতিয়া আকৌ কিহৰ আশীৰ্বাদ? মই জানিছিলোঁৱেই, মই জন্ম দিয়া ল'ৰাই এনেকুৱা কেতিয়াও কৰিব নোৱাৰে। তুমিয়েই চটকুটৰ ঘাই, তুমিয়েই চাগে ফুচুলাই মোৰ ল'ৰাটোক এনেকুৱা কৰিলা। মা প্লিজ, মনাক এনেকৈ নক'বা। বেচেৰি বহুত ডাঙৰ বিপদত পৰিহে মোৰ লগত বিয়া হ'ব লগা হ'ল। কলেজত পঢ়ি থাকোঁতেই আমি দুয়ো ইটোৱে সিটোক ভাল পাইছিলোঁ সঁচা, কিন্তু এনেকৈ যে কাকো নোকোৱাকৈ, তোমালোকক নোকোৱাকৈ বিয়া হ'ম ভবা নাছিলোঁ সেইটো। মনাৰ মাক দেউতাক নাই, সৰুতেই ঢুকাল। নিজৰ বুলিবলৈ এইখন পৃথিৱীত তাইৰ মাত্ৰ ককায়েক আৰু বৌৱেক আছে, কিন্তু তেওঁলোক থকাতকৈ নথকা হ'লেই চাগে ভাল আছিল। এনেকুৱা ককায়েক থাকে বুলি মই কল্পনা কৰিব পৰা নাছিলোঁ। নিজৰ ভনীয়েককো কোনোবাই ইমান বেয়া পায়। বহুত কষ্ট কৰিহে মনাই এইখিনিলৈকে পঢ়া শুনা কৰিলে। পঢ়া শুনা চলাই নিবলৈ তাই যে কিমান ত্যাগ কৰিছে সেয়া মই জানো। ককায়েকেতো তাইক দেখিবই নোৱাৰে, বৌয়েকেও বহুত অত্যাচাৰ কৰে, কিন্তু তথাপি তাই সহ্য কৰি গৈ আছিল ইমান দিনে। কিন্তু এতিয়া তাই ককায়েকে যিটো সিদ্ধান্ত লৈছিলে সেইটো মনাই কেতিয়াও মানি ল'ব নোৱাৰে, ময়ে মানি ল'ব নোৱাৰোঁ।
এজন বুঢ়া মানুহৰ লগত মনাক বিয়া দিব ওলাইছিল তেখেতে। সেই মানুহজনৰ ল'ৰা ছোৱালীও আনকি মনাতকৈ বয়সত ডাঙৰহে হ'ব কিজানি। তাৰোপৰি শুনিবলৈ পোৱা মতে সেই মানুহজন বোলে মস্ত এটা মদাহিও। মনাৰ জীৱনটো একেবাৰে শেষ হৈ গ'ল হ'লে অ' মা। মোৰ চকুৰ সন্মুখতে এনেকৈ মনাৰ জীৱনটো শেষ হৈ যাবলৈ মই দিব নোৱাৰিলোঁ হ'লে। সেইকাৰণেহে মা আমি এইটো সিদ্ধান্ত তৎক্ষণাত ল'ব লগা হ'ল। ইছ মনালিছা, সেই কম বয়সতে তুমি বহুত সহ্য কৰিব লগা হ'ল। কি কৰিম মা, উপায় নাই। ভগৱানে চাগে মোৰ ভাগ্য এনেকৈয়ে লিখিছিল। কথাখিনি গম পাই বেয়াই লাগিলে বাৰু, কিন্তু এতিয়া দীপালীৰ কি হ'ব? তাকেইতো, এতিয়া দীপালী বেচেৰীজনীৰ কি হ'ব বাৰু? দীপালী দীপালী কোন হয় অংকুৰ? অঁ, কোনো নহয় মনা, মানে আমাৰ ওচৰৰে হয়। আমাৰ বিয়া হোৱাৰ কাৰণে দীপালীৰ কি সমস্যা হ'ব? সেইবোৰ বাদ দিয়াচোন তুমি, বহুত ভাগৰ লাগিছে অ'। বোলা ভিতৰলৈ যাওঁ। মা, আমাক ঘৰৰ ভিতৰলৈ নিনিয়া নেকি? ইমান বছৰৰ মূৰত ঘৰলৈ আহিছোঁ। অঁ ব'ল অংকুৰ, ভিতৰলৈ ব'ল। মাজনী আহা। অংকুৰে চাগে ছোৱালীজনীক দীপালীৰ বিষয়ে একো কোৱাই নাই। ছোৱালীজনী সঁচাকৈয়ে বহুত বিপদত পৰিছিলে। তাৰ পৰা তাইক উদ্ধাৰ কৰিলে সি, কিন্তু তাকে কৰিবলৈ গৈ সি যে দীপালীৰ লগত কিমান অন্যায় কৰিলে সেইটো সি বুজি পাইছেনে নাই? অংকুৰদাৰ নবৌগৰাকী ধুনীয়া কিন্তু দেখিবলৈ ন? অঁ সঁচাকৈয়ে বৰ ধুনীয়া। কিন্তু এটা কথা নহয়, মই আকৌ ইমান দিনে অংকুৰদাৰ লগত দীপালীৰ বিয়া হ'ব বুলিহে ভাবি আছিলোঁ। অংকুৰদা হোষ্টেললৈ যোৱাৰ আগত দেখোন সিহঁত দুটা বিয়া ঠিক হৈছিল। তাকেইতো, দীপালীয়েও মাজে মাজে অংকুৰদাৰ কথা কৈ থাকে নহয়। তাইৰ কথাবোৰ শুনিয়েই গম পাওঁ যে তাইও অংকুৰদাক বহুত ভাল পায়। আৰু সিহঁত দুয়ো ঘৰৰ মাজতে বিয়াৰ কথা প্ৰায় ঠিক ঠাক হৈছিল বুলিও শুনিছিলোঁ। এতিয়া কি বা হ'ল? দীপালীয়ে এবাৰ গম পায় নে নাপায় কথাটো? আৰে তহঁতে মোৰ কথা পাতি আছ নেকি? কি গম নাপাওঁ মই? অঁ দীপালী তই, মানে আমি অংকুৰদাৰ কথাটো পাতি আছিলোঁ। অংকুৰদাৰ কথা? অংকুৰদা আহি পালেহি নেকি? মই আকৌ পিছবেলা আহিব বুলিহে ভাবিছিলোঁ। ইমান সোনকালে সি আহি পালেহিয়ে নে? মই অৱশ্যে এতিয়া সিহঁতৰ ঘৰলৈ বুলিয়ে ওলাই আহিছিলোঁ। ইমান বছৰৰ মূৰত অংকুৰদা আহিব, বৰমাই চাগে কিমান কি যোগাৰ কৰিছে। অকলে অকলে বাৰু বৰমাই কেনেকৈ কি কৰিব, সেইকাৰণে ভাবিছোঁ মই অলপ সহায় কৰি দিওঁগৈ। পিছে এতিয়াহে শুনিলোঁ অংকুৰদা আহি পালেহিয়ে বুলি। যাওঁ ময়ো সোনকালে যাওঁ। দীপালী ৰচোন, তাৰমানে দীপালীয়ে একো গমেই নাপায়। মা, দেউতা, তোমালোকে চিন্তা নকৰিবা। মনালিছা বহুত ভাল ছোৱালী। যদিও তাই চহৰৰ হয়, চাবাচোন আমাৰ গাঁৱৰ সকলোৰে লগত তাই ধুনীয়াকৈ মিলি যাব। মোৰ নিজৰ মা দেউতা নাই। এতিয়া আপোনালোক দুয়োকে মই নিজৰ মা দেউতা বুলি মানি লৈছোঁ। আপোনালোক দুয়োকে কেতিয়াও মই কোনো ধৰণৰ কষ্ট পাব নিদিওঁ। বৰমা, মই আহিলোঁ। অংকুৰদা আহি পালেহিয়ে ন? মোৰহে আহোঁতে অলপ দেৰিয়ে হৈ গ'ল। ভালে আছানে অংকুৰদা? পিছে তোমাৰ লগত এখেত কোন? মা, তুমি মনালিছাক ভিতৰলৈ লৈ যোৱাচোন, মই দীপালীৰ লগত কথা পাতি আছোঁ। অঁ তাৰমানে তুমিয়ে দীপালী। অহাৰ পৰা মই কেইবাবাৰো তোমাৰ কথা শুনিলোঁ। লগ পাই ভাল লাগিল তোমাক। মই মনালিছা। মোৰো লগ পাই ভাল লাগিল। পিছে আগত কেতিয়াও দেখা নাই তোমাক। মনালিছা, তুমি এতিয়া ভিতৰলৈ যোৱাচোন। বহুত দেৰি ট্ৰেভেল কৰি আহিছা, ভাগৰ লাগিছে চাগে। মা, মনালিছাক লৈ যোৱা ভিতৰলৈ। অঁ ব'লা মনালিছা, ভিতৰলৈ ব'লা। পিছত ভালকৈ কথা পাতিম বাৰু দীপালী। বৰ্তা, মনালিছা কোন হয়নো? মই চিনি পোৱা নাই দেখোন। দীপালী মাজনী, তুমি অংকুৰৰ লগতে কথা পাতা। মনালিছাৰ বিষয়ে সিয়ে ভালকৈ ক'ব তোমাক। মইনো এইবোৰ কথা কেনেকৈ তোমাক ক'ম, মই একো ভাবিয়ে পোৱা নাই। তোমাৰ দেউতাৰৰ সন্মুখলৈ মই কেনেকৈ যাম তাকেহে ভাবিছোঁ। বৰ্তাই কথাবোৰ এনেকৈ কিয় ক'লে অংকুৰদা? মই একো বুজি পোৱা নাই। দীপালী, মই তোমাক সকলো বুজাই আছোঁ ৰ'বা। মনালিছা আচলতে এতিয়াৰ পৰা মোৰ ৱাইফ হয়। তাইক মই বিয়া পাতিলোঁ। বিয়া পাতিলা? তুমি এইবোৰ কি কৈছা? ধেমালি কৰিছা ন মোৰ লগত? সেনেকুৱা ধেমালি মই ভাল নাপাওঁ অংকুৰদা। মই ধেমালি কৰা নাই দীপালী, মই সঁচা কথাই কৈ আছোঁ। যোৱা 3টা বছৰে তুমি মোলৈ কেইবাৰ ফোন কৰিছা সেইটো আঙুলিৰ মূৰত গণিব পাৰি। প্ৰথম কেইদিনমান ঠিকেই আছিল, কিন্তু তাৰপিছত লাহে লাহে তুমি একেবাৰে মোৰ লগত কথাই নপতা হ'লা। মই বেলেগ ছোৱালীবোৰৰ নিচিনা নহয় বুলিহে মই বুজি পাওঁ। মন দি পঢ়া শুনা কৰিছিলা চাগে ন তুমি? সেইকাৰণে মোক তুমি সময় দিব পৰা নাছিলা। ময়ো সেইকাৰণে তোমাক বেছি আমনি কৰা নাছিলোঁ। 3টা বছৰৰ পিছত আহিছা আৰু আহি তুমি এইবোৰ ধেমালি আৰম্ভ কৰিছা। দীপালী, কথাবোৰ বুজিবলৈ চেষ্টা কৰা। মই ধেমালি কৰা নাই। সেনেকুৱা ধেমালি মই কিয় কৰিম বাৰু? সঁচাকৈয়ে মই মনালিছাক বিয়া পাতিলোঁ। তাই এইখন ঘৰৰ বোৱাৰী এতিয়াৰ পৰা। তোমাৰ মনত বেয়া লাগিছে, মই সেইটো বুজি পাইছোঁ। কিন্তু আমাৰ দুয়োৰে মাজততো আগত তেনেকুৱা প্ৰেমৰ কোনো সম্পৰ্ক নাছিল। আমি দুয়ো ভাল ফ্ৰেণ্ডছৰ দৰে আছিলোঁ, কিন্তু আমাৰ ঘৰ দুখনে মিলিহে আমাৰ বিয়া ঠিক কৰিছিল। আৰু তেতিয়া আমাৰ বয়সো কম আছিল। ময়ো মানিয়ে লৈছিলোঁ এইটো সম্পৰ্ক। আৰু হয়তো কোনোবাখিনিত এইটোৱে প্ৰেম বুলিও ভাবিছিলোঁ। সেইকাৰণে মাজে মাজে তোমাৰ লগত কথাও পাতিছিলোঁ, কিন্তু পিছতহে বুজি পালোঁ আচল প্ৰেম কি হয়। মনালিছাক যিদিনা মই প্ৰথম দেখিছিলোঁ সেইদিনাই মোৰ কিবা অদ্ভুত অনুভৱ হৈছিল।
লাহে লাহে মই তাইৰ প্ৰতি আকৃষ্ট হ'ব ধৰিলোঁ আৰু তাইও মোৰ প্ৰতি। মনালিছাৰ বাহিৰে বেলেগ কাকো মই মোৰ অন্তৰত স্থান দিব নোৱাৰোঁ। এনেকৈ নক'বা অংকুৰ দা। মই বাৰু কেনেকৈ মানি লওঁ? ইমান দিনে মই কেৱল মাত্ৰ তোমাৰ হোৱাৰ সপোন দেখিছিলোঁ। এইখন ঘৰৰ বোৱাৰী বুলি নিজকে মানিয়ে লৈছিলোঁ। আৰু বৰমা বৰ্তা তেওঁলোককতো মই মোৰ মা দেউতা বুলিয়ে ভাবোঁ। আৰু 2 এমাহৰ কথা হ'লেও বেলেগ আছিল। সুদীৰ্ঘ 3টা বছৰ মই কেৱল তোমালৈ অপেক্ষা কৰি আছিলোঁ। তুমি অহাৰ পিছতে আমাৰ দুয়োৰে বিয়া হ'ল হয়। গাঁৱৰ হয়তো সকলোৱে গম পালে। মোৰ জীৱনটোতো শেষ হৈ গ'ল অংকুৰ দা। মোৰ তোমাৰ প্ৰতি থকা সঁচা ভালপোৱাৰ তুমি সেয়া ফল দিলা। সঁচাকৈ কোৱাচোন, বিয়া পতাৰ আগত তোমাৰ মোৰ কথা এবাৰো মনলৈ নাহিলনে? এবাৰো তুমি নাভাবিলানে যে গাঁৱত আকৰি আজলি এজনী দীপালি তোমালৈ ৰৈ আছে? মই মা দেউতা আৰু তোমাক ভালকৈ বুজাই মেলি লৈয়ে বিয়াখন পাতিলোঁ হ'লেও দীপালি। আৰু বিশ্বাস কৰা, তোমালোকে যদি মানি নললা হ'লে হয়তো ময়ো মনালিছাৰ কথা মনৰ পৰা আঁতৰাই দিলোঁ হ'লে। ইমান সহজ নহ'ল হ'লে মোৰ কাৰণে, কিন্তু তোমালোকৰ কাৰণে মই এইখিনি কৰিলোঁ হ'লে। তুমি মোৰ ঘৰখনৰ কাৰণে বহুত কিবা কিবি কৰিছা। মায়ে মোক ফোন কৰিলেই কয়, মা দেউতাৰ তুমি বহুত যত্ন ল'লা, তাৰ কাৰণে মই তোমাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। তোমাৰ কৃতজ্ঞতাৰে মই কি কৰিম অংকুৰ দা? মইতো নিজৰ বুলি ভাবিয়ে কৰিছিলোঁ। কিন্তু এতিয়া তুমি বেলেগ কাৰোবাক নিজৰ কৰি ল'লা। মোক তোমাৰ জীৱনৰ পৰা, বৰ্তা বৰমাৰ জীৱনৰ পৰা আঁতৰাই পঠালা। বিশ্বাস কৰাও দীপালি, বহুত ডাঙৰ বিপদত পৰিহে এনেকৈ তাইক বিয়া পাতি আনিলোঁ। তুমি মনত সেইবোৰ ধৰি নাৰাখিবা আৰু। মুঠতে মই এটা কথাই ক'ম তোমাক, মই যদি মনালিছাক বিয়া পাতি নানিলোঁ হ'লে তাই হয়তো মৰিয়ে থাকিল হয়। হ'ব দিয়া অংকুৰ দা, এতিয়া মই আৰু কি ক'ম? তোমালোক দুয়ো তোমালোকৰ যুগ্ম জীৱনত সুখী হোৱা, সেয়াই প্ৰাৰ্থনা কৰোঁ ভগৱানৰ ওচৰত। সেইখন ঘৰ আৰু এইখন ঘৰৰ প্ৰতিটো মানুহক মই মোৰ বহুত নিজৰ বুলি ভাবিছিলোঁ। আজি শেষবাৰলৈ চাই লওঁ সেইখন ঘৰ। মই আৰু এইখন ঘৰলৈ, তোমালোকৰ ওচৰলৈ আৰু কেতিয়াও নাহোঁ। তোমালোক সুখী থাকা। দীপালি, বেচেৰীজনীৰ মনটো একেবাৰে ভাঙি গ'ল। কিন্তু সত্যৰ সন্মুখীনটো তাই এদিন নহয় এদিন হ'বই লাগিলে হ'লে। যি হ'ল ভালেই হ'ল। মনা, কি হ'ল? মন মাৰি আছা যে? অংকুৰ, তুমি কেতিয়া আহিলা? একো নাই, মই এনেই কিবা এটা চিন্তা কৰি আছিলোঁ। কি চিন্তা কৰি আছিলা তাকেইতো সুধি আছোঁ। মোক নক'লে আৰু তুমি কাক ক'বা? বাদ দিয়া সেইবোৰ শুনিনো কি কৰিবা? ইমান ইম্পৰ্টেণ্ট কথা নহয়। এতিয়া কোৱা, কি খাবা? কি বনাম তোমালৈ? মই দেখোন তোমাক আগতেও কৈছিলোঁ, মোৰ লগত থাকিলে তোমাক মই কেতিয়াও মন বেয়া কৰিব নিদিওঁ। তোমাৰ যদি কিবা কথাত মন বেয়া লাগিছে মোক কোৱা, অন্ততঃ মনটো অলপ পাতল হ'ব। তুমিও যে নহয় অংকুৰ, একেটা কথাতে লাগিয়ে থাকা। ইমান জানিব মন গৈছে যেতিয়া শুনা। সৰুৰে পৰাই মোৰ এটা সপোন আছিল। সৰুৰে পৰা সপোন আছিল? এনেকুৱা কি সপোন আছিল তোমাৰ, যিটোৰ বিষয়ে মই এতিয়ালৈকে নাজানো? এয়াৰ হোষ্টেছ হ'বলৈ মোৰ সৰুৰে পৰা বহুত মন আছিল। অহা মাহত মোৰ লগৰ ছোৱালী দুজনীয়ে এয়াৰ হোষ্টেছৰ ইণ্টাৰভিউ দিবলৈ যাব। মোকো লগ ধৰিছিলে, সেইটোকে ভাবি আছিলোঁ। হয় নেকি? ভাল কথা, যোৱা আকৌ তুমিও। ইয়াত ভাবিব লগা কি আছে? তাহাঁত দুজনীয়ে বোলে ইণ্টাৰভিউৰ আগতে একাডেমি এটাত জইন কৰিব। তাৰ পৰা ট্ৰেইনিং লৈ গ'লেহে বোলে ইণ্টাৰভিউ পাছ কৰিব পাৰে। নহ'লে বোলে এয়াৰ হোষ্টেছৰ ইণ্টাৰভিউ পাছ কৰাটো ইম্পচিবল হয়। তুমিও জইন কৰা তেনেহ'লে একাডেমিটো, ট্ৰেইনিং লৈ লোৱা। মই ঘৰত ক'ম বাৰু, মা দেউতাৰ সেইবোৰ লৈ একো প্ৰব্লেম নহয়। মই জানো অংকুৰ, মা দেউতাই মোক মনা নকৰে, আৰু তুমিও যে মোক আৰু আগ্ৰহে আগবঢ়াইহে লৈ যাবা সেইটোও মই জানো। কিন্তু তথাপিও মই জইন নকৰোঁ একাডেমি। তুমি সুধি থকাৰ কাৰণেহে কথাটো ক'লোঁ। কিন্তু নকৰা কিয়? এনেই অংকুৰ, এতিয়া আৰু সেইবোৰ সময় নাই। সেইখন ঘৰলৈ বিয়া হৈ আহিলোঁ, সেইখন ঘৰৰ দায়িত্বওতো আছে মোৰ ওপৰত। আৰু মোৰ আৰু এতিয়া ইমান ইচ্ছাও নাই সেইবোৰ কৰিবলৈ। আৰে, সৰুৰ পৰা পুহি ৰখা সপোন এটা এতিয়া বাস্তৱ কৰিবলৈ তুমি এটা ৰাস্তা বিচাৰি পাইছা। তুমি পিছুৱাই কিয় আহিছা? নাই, মই নামানো দেই। তুমি ট্ৰেইনিং ল'বই লাগিব আৰু ইণ্টাৰভিউ দিব লাগিব। অংকুৰ, সেইকাৰণে মই তোমাক ক'ব বিচৰা নাছিলোঁ। এতিয়া তুমি লাগিয়ে থাকিবা নহয়? লাগিমতো, তোমাৰ সপোন পূৰা কৰাটো মোৰ কৰ্তব্য। হ'ব, থোৱাচোন সেইবোৰ। এইখন ঘৰলৈ আহি মই ইমান মৰমীয়াল এগৰাকী মা পাইছোঁ, সেইজন দেউতা পাইছোঁ, আৰু তোমাক পাইছোঁ। মোৰ ইয়াতে থাকি ভাল লাগে। তোমাক আমাৰ পৰা আঁতৰি যাব কোৱা নাই নহয়। অন্ততঃ ইণ্টাৰভিউটো দি চোৱা। ক'ত আৰু কেতিয়া যাব লাগে কোৱা, মই তোমাক লৈ যাম। আৰু তুমি যদি নোকোৱা, মই তোমাৰ লগৰ ছোৱালীক ফোন কৰি সুধি ল'ম। নাই অংকুৰ, তাহাঁতলৈ ফোন নকৰিবা তুমি। মই কৈছোঁ নহয় মোৰ মন নাই।
মন নাথাকিলে তুমি সেইটোৰ বিষয়ে নাভাবিলাই হ'লে। সেইটো ভাবি তুমি মন বেয়া কৰি আছা, তাৰ মানে তোমাৰ মন আছে। সঁচা কথা নোকোৱালৈকে তুমি জানো মোৰ পিছা এৰিবা? সুধিয়ে থাকিবা, কৈয়ে থাকিবা এইবোৰকে। এইটো ট্ৰেইনিং ল'বলৈ বহুত টকাৰ প্ৰয়োজন হয় অংকুৰ, যিটো আমি ভাবিবও নোৱাৰোঁ। অঁ হয় নেকি? কিমান টকাৰ প্ৰয়োজন হ'ব? প্ৰায় 25 লাখ মান টকাই লাগিব। 25 লাখ? ইমান হিউজ এমাউণ্ট? অঁ অংকুৰ, সেইকাৰণেতো মই কৈ আছোঁ, সেইবোৰ ভাবি আমাৰ লাভ নাই। ব'লা এতিয়া পাকঘৰলৈ, তোমাৰ কাৰণে মই কিবা এটা বনাম, তুমি মোৰ ওচৰতে থাকিবা। ৰ'বাচোন মনালিছা, মোক অলপ চিন্তা কৰিবলৈ সময় দিয়া। আৰু চিন্তা কৰি কি কৰিবা? ইমানবোৰ টকা তুমি ক'ৰ পৰা আনিবা অংকুৰ? তাকেতো, অলপ কম হোৱা হ'লে ভাল আছিল। বহুত বেছি টকা হৈ যায়। তোমাক নোকোৱাকৈও থাকিব নোৱাৰোঁ, আৰু ক'লে তুমি এনেকৈ চিন্তা কৰি থাকা। চব সপোন মানুহে পূৰা কৰিব নোৱাৰে নহয়। সৰুৰে পৰা মই বহুত দুখ কষ্ট সহ্য কৰিলোঁ। তুমিতো জানাই প্ৰায়বোৰ কথা। মা দেউতাক সৰুতে হেৰুৱাৰ পিছত জীৱনটো যে মই কেনেকৈ জীয়াই আছিলোঁ তুমিতো জানাই। সপোনবোৰ বিসৰ্জন দিবলৈ আৰু মনত হাজাৰ দুখ লৈ হাঁহি থাকিবলৈ মই ভালকৈয়ে জানো। আহা এতিয়া সোনকালে কিবা এটা খাই ল'বাহি। মই জানো মনালিছা, ভালকৈ জানো কিমান কষ্ট সহ্য কৰি তুমি ইমান দিনে জীয়াই আছিলা। কিন্তু মই তোমাক বিয়া পাতি আনিছিলোঁতো সেইকাৰণেই যে এতিয়াৰ পৰা তোমাক মই এটা ভাল জীৱন দিম, তোমাৰ সপোনবোৰ পূৰা কৰিম। মই মোৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিম মনালিছা। মই পূৰা চেষ্টা কৰিম তোমাৰ এইটো সপোন পূৰা কৰিবলৈ। তই এইবোৰ কি কৈছ অংকুৰ? সেইখিনি মাটি বিক্ৰী কৰিলে দেখোন আমাৰ নিজৰ বুলিবলৈ একোৱেই নাথাকিব। এইটো কেতিয়াও সম্ভৱ নহয় অংকুৰ। সেই মাটিখিনি আমাৰ সাৰথি। তোৰ এতিয়ালৈকে এটা চাকৰি হোৱা নাই, আৰু আজিকালিৰ যুগত চাকৰি পোৱাটো ইমান সহজো নহয়। আমি সেইকাৰণে তোৰ চাকৰিৰ কথা ইমান মাথা মাৰি থকাই নাই। নিজৰে খেতি আছে, খেতি বাতি কৰি তই জীৱনটো আৰামতে থাকিব পাৰিবি। কিন্তু এতিয়া তই খেতি মাটিখিনিও বিকাৰ কথা কৈছ। মা দেউতা, মনালিছাৰ ঠাইত যদি মোক সেইখিনি টকাৰ প্ৰয়োজন হ'লে তোমালোকে জানো নিদিলা হ'লে? আৰু টকাখিনি দিয়াৰ পিছত মনালিছাৰ চাকৰিটো হ'বই, তাৰপিছততো আৰু একো চিন্তা নাই। অংকুৰ, তথাপিও তই কথাটো আকৌ এবাৰ ভাবি চাচোন। বোৱাৰীৰ বয়সো ইমান বেছি হোৱা নাই, তাইতো পিছতো সেইবোৰ কৰিব পাৰিব। বেলেগ চাকৰিৰ কাৰণে চেষ্টা কৰ, তয়ো কৰ, তাইও কৰক। নাই মা, মনালিছাই মোক কৈছে তাই এয়াৰ হোষ্টেছ হোৱাৰে ইচ্ছা আছিলে, আৰু বেলেগ চাকৰি তাই নকৰে। প্লিজ মা দেউতা, অন্ততঃ মোৰ খাতিৰত মানি যোৱা। জানো পাই, মই হ'লে এইবোৰ ঠিক দেখা নাই দেই। আপুনি যি কৰে কৰক আৰু। মইনো আৰু কি ক'ম, ল'ৰাই সিদ্ধান্ত ল'লেই যেতিয়া। বিশ্বাস ৰাখা দেউতা, আমাৰ ওপৰত বিশ্বাস ৰাখা। মনালিছাৰ জব হৈ গ'লে তেনেকুৱা আৰু কিমান মাটি ল'ব পাৰিম। সেইবোৰ একেবাৰে চিন্তা নকৰিবা দেউতা। তুমি সোনকালে মাটিখিনি বিক্ৰী কৰি দিয়া। কেইদিনমানৰ ভিতৰতে টকাখিনি জমা দি তাইক ট্ৰেইনিং চেণ্টাৰটোত থৈ আহিমগৈ। অংকুৰ দা, এইবোৰ মই কি শুনিছোঁ? গাঁৱৰ সকলোৰে মুখত এতিয়া মাত্ৰ এটাই কথা, যিজনী মনালিছাৰ সপোন পূৰ কৰিবলৈ তুমি তোমাৰ সকলো শেষ কৰি দিলা, সেইজনী মনালিছাই বোলে এতিয়া তোমাৰ লগত কথাও নাপাতে। তোমালোক দুয়ো দেখোন ভাল পাই বিয়া হৈছিলা। 3 বছৰ আছিল তোমালোকৰ ভাল পোৱা। চহৰৰ ছোৱালীজনী হৈও তাই তোমাৰ বাবেই গাঁৱলৈ আহিছিল। ইমান ভাল পোৱা থকা স্বত্বেও এতিয়া কি হৈ গ'ল অংকুৰ দা? নাজানো দীপালী, কি হৈ গ'ল, মই নিজে একো বুজিব পৰা নাই। এনেকৈ মন মাৰি বহি থাকিলে কি হ'ব অংকুৰ দা? তুমি তাইৰ ওচৰলৈ যোৱা, তাইক সোধা কি হৈছে। অন্ততঃ ফোন কৰি সোধা তাইক, কিবা এটাতো নিশ্চয় হৈছে তাইৰ। কিমানবাৰ যে ফোন কৰিছোঁ তাৰ কোনো হিচাপ নাই, কিন্তু তাই মোৰ ফোন ৰিচিভেই নকৰে, আৰু এতিয়াতো মোক ব্লক কৰিয়ে দিলে। কি? তাই এনেকুৱা কৰিছে? কিন্তু কিয় বাৰু? কি হৈ গ'ল একো বুজিব পৰা নাই। মই এতিয়া তাইৰ ওচৰলৈ যাবও নোৱাৰোঁ। দেউতাৰ গাটো বহুত বেয়া। যোৱা কেইদিনমানত কিমান কি যে হৈ গ'ল, সেইবোৰ দেউতাই সহ্য কৰিব পৰা নাই। মাটি বাৰী চব বিকি শেষ কৰিলোঁ। এতিয়া মনালিছাইও এনেকুৱা কৰি আছে। মই তাইক পলুৱাই অনাৰ পৰাই দেউতাই এনেও মানসিক অশান্তিত ভুগি আছিলে। গাঁৱৰ মানুহৰ আগত কেনেকৈ ওলাব, তোমাৰ দেউতাক কি উত্তৰ দিব, সেইবোৰে তেওঁক ভিতৰি ভিতৰি খুলি খুলি খাই আছিল। তেনেকুৱাতে আকৌ মই আমাৰ গোটেইখিনি মাটি বিক্ৰী কৰি দিলোঁ। দেউতাৰ ইচ্ছা নাছিল, ময়ে জোৰ কৰিছিলোঁ। গোটেইবোৰ চিন্তাই দেউতাক একেলগে হেঁচা মাৰি ধৰিছিল। এতিয়া দেউতাৰ গাটো বহুত বেয়া। মই দেউতাক অকলশৰে থৈ কেনেকৈ যাওঁ বাৰু? মা আছে, কিন্তু মাওতো সেই একেই, বেমাৰে দেখোন লগেই নেৰে। অংকুৰ দা, তুমি ইমান চিন্তা নকৰিবা। ৰ'বা, মই আছোঁ নহয়। মই থাকোঁতে তুমি ইমান চিন্তা কৰিব নালাগে। মই যাম মনালিছাৰ ওচৰলৈ। মই গৈ সুধিমগৈ তাইক, তাইৰ হৈছে কি আচলতে, কি বিচাৰে তাই। যদি তোমাৰ পৰা আঁতৰি যাবই আছিল, তেন্তে বিয়া কিয় হৈছিল? অংকুৰ দা, কেনেবাকৈ তাই তোমাৰ পৰা অকল টকা সৰকাবলৈ বিয়া হোৱা নাছিলতো? নাই নাই দীপালী, এনেকুৱা হ'ব নোৱাৰে।
মনালিছা তেনেকুৱা ছোৱালী নহয়। আৰে তাই নিজেতো ইচ্ছাই কৰা নাছিল ট্ৰেইনিঙত যাবলৈ, বহুত বেছি পইচা লাগে কাৰণে। মইহে জোৰ কৰি দিছিলোঁ। তাই মোক কিমান বাৰ যে মনা কৰিছিল, কিন্তু মই বহুত জোৰ কৰিহে মোৰ মাটিখিনি বিক্ৰী কৰি তাইক পইচা দিছিলোঁ। নিজে গৈ তাইক ট্ৰেইনিং চেণ্টাৰত থৈ আহিছোঁ। কিন্তু তাৰ পিছত যে কি হৈ গ'ল মই বুজি পোৱা নাই। অঁ হয় নেকি? তেনেহ'লে নিশ্চয় কিবা এটা হৈছে। ৰ'বা, তুমি চিন্তা নকৰিবা, মই যাম, কাইলৈ যাম। তোমালোকৰ মাজত নিশ্চয় কিবা মিছআণ্ডাৰষ্টেণ্ডিং হৈছে, মই সকলো ঠিক কৰি দিম। তুমি সঁচাই কৈছা দীপালি? তুমি যাবা মনালিছাৰ ওচৰলৈ? অঁ মই যাম, কালিলৈ যাম। তুমি মাত্ৰ মোক এড্ৰেছটো দি দিবা। ঠিক আছে, মই তোমাক মেছেজ কৰি আছোঁ এড্ৰেছটো। বাহ মনালিছা, মানিব লাগিব কিন্তু তোক। তই তোৰ সপোন পূৰা কৰিহে এৰিলি। তোৰ দাদাইতো কেতিয়াও পইচা নিদিলে হ'লে তোক ইয়াত এডমিশ্যন ল'বলৈ। নিদিলে হ'লে, দাদা নবৌৱেতো কেতিয়াও নিদিলে হ'লে। আৰু ক'ৰ পৰানো দিব, ইমানখিনি সামৰ্থ্যও নাই নহয়। তাতে আকৌ তেওঁলোকৰ নিজৰ ছোৱালীজনীও আছে। তাইৰ কথা চিন্তা কৰিব নে মোৰ কথা? কিন্তু এটা কথা, অংকুৰৰ আগত কিন্তু মই মোৰ নিজৰ দাদা নবৌকে ভাল ভিলেন সজালোঁ। তাহাঁতে মোক ইমানো অত্যাচাৰ নকৰে যিমান মই অংকুৰৰ আগত কৈছিলোঁ। সেইবোৰ কৈ কৈয়ে তাৰ মনত মোৰ প্ৰতি দয়া উপজালোঁ। মই কিমান ভাল এক্টিং কৰোঁ দেখিলি নহয়, সি অৱশেষত মোক বিয়া পাতিবলৈ বাধ্য হ'ল। সঁচাকৈ দেই, তোৰ এক্টিং কিন্তু মানিব লাগিব। কিন্তু এটা কথা নহয় মনালিছা, টকাৰ কাৰণেই তই অংকুৰক পতাইছিলি, সেইটো আমি ভালকৈয়ে জানো। কিন্তু অংকুৰ কিয়? অংকুৰটো ইমান ধনী ঘৰৰ ল'ৰাও নাছিল, বেলেগ ল'ৰা পতাব পাৰিলি হ'লে। মই বহুত কথা ভাবি চিন্তিহে অংকুৰক মই জালত ফচালোঁ। তাৰ ঠাইত বেলেগ ল'ৰা হোৱা হ'লে মই তাক এনেকৈ এৰি থৈ আহিব পাৰিলোঁ হ'লে জানো? কিন্তু মই অংকুৰক এতিয়া একো চিন্তা নোহোৱাকৈ এৰি দিব পাৰিম। ডিভোৰ্চ ফাইল অলৰেডি তালৈ পঠাই দিছোঁ। সি যিহে সহজ সৰল, মোক একোৱেই কৰিব নোৱাৰে সি। আৰু অকৰাৰ কাৰণেহে সি মোৰ চব কথা বিশ্বাস কৰিলে। বেলেগ ল'ৰা হোৱা হ'লে জানো মোৰ কথা ইমান ইজিলি বিশ্বাস কৰিলে হ'লে? মোৰ এতিয়াই বিয়া বাৰু কৰি সংসাৰ কৰাৰ কোনো ইচ্ছা নাই, বা কোনো ৰিলেশ্যনশ্বিপত থকাৰো কোনো ইচ্ছা নাই। মই বহুত কিবা কিবি কৰিব খোজোঁ। মোৰ সপোনবোৰ বহুত ডাঙৰ ডাঙৰ। মই সেইবোৰ পূৰা নকৰি এইবোৰত সোমাব নোৱাৰোঁ। মোৰ ছাকচেছৰ ৰাস্তাত অংকুৰ মাত্ৰ এডাল সৰু জখলা আছিল, যাৰ কাম এতিয়াৰ পৰা হৈ গ'ল, যাক মোৰ জীৱনৰ পৰা এতিয়া আঁতৰাই পঠাম। তোৰ বুদ্ধি মানিব লাগিব কিন্তু মনালিছা। মনালিছা চিনি পাইছানে বাৰু? মই দীপালি, গাঁৱত যে লগ পাইছিলোঁ। অঁ পাইছোঁ, কিন্তু তুমি ইয়াত কি কৰি আছা? মই তোমাক বিচাৰিয়ে আহিছোঁ মনালিছা। মোক বিচাৰি? কিন্তু কিয়? এটা ইম্পৰ্টেণ্ট কথা আছিলে, অলপ অকলশৰে হ'লে ভাল আছিলে। একো নাই, কোৱা। এই প্ৰিয়ংকা মোৰ বেষ্ট ফ্ৰেণ্ড হয়, তাই মোৰ চব কথাই জানে। তাইৰ আগত তুমিও সকলো কথা ক'ব পাৰিবা, কোৱা। মনালিছা, তুমি অংকুৰ দাৰ লগত এনেকুৱা কিয় কৰি আছা? কি কৰিলোঁ মই তোমাৰ অংকুৰৰ লগত? অংকুৰ মোৰ ফালৰ পৰা এতিয়া সম্পূৰ্ণ ফ্ৰী, তুমি ভালহে পাব লাগে। মোৰ পৰা সকলোৱে কথাবোৰ লুকুৱাইছিল যদিও মই ভালকৈ বুজি পাইছিলোঁ। সিমান আকৰি মই নহয়। তুমিও যে অংকুৰক ভাল পোৱা সেইটো মই ভালকৈ জানো। তোমাৰ ৰাস্তাৰ পৰা মই আঁতৰি গৈছোঁ, এতিয়া তুমি অংকুৰৰ লগত যি কৰা কৰিব পাৰা। মনালিছা, সেইবোৰ তুমি কি কৈ আছা? মই সেইবোৰ কথা পাতিবলৈ ইয়ালৈ অহা নাই। মই মাত্ৰ এইটো সুধিবলৈ আহিছোঁ, তুমি অংকুৰ দাৰ লগত এনেকুৱা কিয় কৰিছা? তুমিতো তাৰ লগত বিয়া হৈছিলা। বিয়াটো তুমি এটা পুতলাৰ খেল বুলি ভাবিছা নেকি? মন গ'লে বিয়া হৈ গ'লা আৰু মন গ'লে তাক এৰি দিলা। আৰে তোমাৰ কি প্ৰব্লেম আছে তাত? প্ৰব্লেম আছে, কাৰণ মই অংকুৰ দাক ইমান মন মাৰি থকা দেখিব নোৱাৰোঁ। আৰু তুমি জানানে, তুমি গুচি অহাৰ পিছত তাহাঁতৰ ঘৰৰ পৰিৱেশ কি হৈ আছে? আৰে বৰ্তাৰ গাটো বহুত বেছি বেয়া হৈ গৈছে, বৰমাৰো একেই। তুমি ফোন কিয় ৰিচিভ নকৰা কাৰো? আনকি অংকুৰ দাৰ ফোনো ৰিচিভ নকৰা, ব্লক কৰি থৈছা বোলে। অঁ ব্লক কৰি থৈছোঁ, আৰু মই কেতিয়াও তাহাঁতৰ ফোন ৰিচিভ নকৰোঁ। মই অলৰেডি ডিভোৰ্চ ফাইল পঠাই দিছোঁ অংকুৰলৈ, 2 দিনৰ ভিতৰতে পাই যাব সি। ডিভোৰ্চ ফাইল? তুমি অংকুৰক ডিভোৰ্চ দিবা? পাগল হৈছা নেকি তুমি? ইয়াত পাগল হ'ব লগা কি কথা আছে? তুমি নিজেই চোৱা দীপালি, তুমি এতিয়াৰ যুগৰ ছোৱালী। মোৰ নিচিনা যদি মডাৰ্ণ ছোৱালী অংকুৰৰ সেই গাঁৱৰ ঘৰখনত থাকিব পাৰিব নেকি বাৰু? মনালিছা, তোমাক বৰ্তা বৰমাই ইমান মৰম কৰাৰ পিছতো, অংকুৰ দাই ইমান মৰম কৰাৰ পিছতো তুমি এনেকৈ কৈছা? সেইবোৰ মৰমৰ মোৰ কোনো দৰকাৰ নাই, তোমাক আছে যদি তুমি যোৱা। অঁ এটা কথা নহয়, এতিয়া চাগে তুমিও আৰু অংকুৰক ভাল নোপোৱা, কাৰণ তাৰতো এতিয়া একোৱেই নাই। মাটি বাৰী যি আছিল চব মোৰ নামত সি উৰুৱাই দিলে। এতিয়া তুমি আৰু কিয় বিয়া হ'বা নহয় জানো? মনালিছা, কথা অলপ ভাবি চিন্তি ক'বা। মই তাৰমানে ঠিকেই ধৰিছিলোঁ, তুমি একমাত্ৰ পইচা সৰকাবলৈকে অংকুৰ দাক তোমাৰ প্ৰেমৰ জালত ফচালা আৰু বিয়া হ'লা। লাজ নালাগিলে তোমাৰ এজনী শিক্ষিত ছোৱালী হৈও গাঁৱৰ এটা সৰল সহজ ল'ৰাক এনেকৈ ফচাবলৈ? আজিকালিৰ যুগত চবেই নিজৰ স্বাৰ্থৰ কথা ভাবে, ময়ো তাৰ ব্যতিক্ৰম নহয়। জীৱনটো মানুহে এবাৰহে পায়, এনেকৈ সোমাই থাকি মই নিজৰ জীৱন শেষ কৰিব নোৱাৰোঁ। মোৰ বহুত সপোন আছে, বহুত আকাংক্ষা আছে, বহুত ওপৰতে যাব আছে মোৰ। আৰে ময়ো যে কি নহয়, সেইবোৰ কথা কাৰ আগত কৈ আছোঁ? তুমি হ'লা এজনী গাঁৱলীয়া ভূত।
সৌ ভিতৰুৱা গাঁও এখনত সোমাই থাকি ঘৰৰ কাম বন কৰি নিজৰ জীৱনটো শেষ কৰিব খোজা। তুমি কি বুজিবা এম্বিশ্যন কি হয়, উচ্চাকাংক্ষা কি হয়? আৰু তোমাৰ সেইখিনি কেপাচিটি থাকিবও লাগিব নহয়। যোৱা এতিয়া তোমাৰ সৌ গাঁৱৰ ঘৰখনলৈ ঘূৰি যোৱা আৰু অংকুৰ আৰু গাঁৱৰ সকলোকে কৈ দিয়াগে মই আৰু তালৈ কেতিয়াও ঘূৰি নাযাওঁ। যাম, নিশ্চয় যাম। তোমাৰ দৰে এজনী নিজ মানসিকতাৰ ছোৱালীৰ লগত কথা পাতি থকাৰ মোৰো কোনো ইচ্ছা নাই। মই আহিছিলোঁ কিবা কৰি তোমালোক দুয়োকে আকৌ মিলাব পাৰোঁ নেকি সেইটো চিন্তা কৰি। কিন্তু এতিয়া যে দেখিছোঁ তুমি অংকুৰদাৰ জীৱনত নথকাটোৱেই ভাল। তোমাৰ নিচিনা এজনী ছোৱালীয়ে অংকুৰদাৰ দৰে এটা ভাল ল'ৰা ডিজাৰ্ভ নকৰে। তুমি কোন সাহসত মোৰ লগত এনেকৈ কথা কৈছা? মই ক'ত আৰু তুমি ক'ত এবাৰ ভাবি চিন্তি চাই ল'বা। দুদিন পিছতেই মই এজনী এয়াৰ হোষ্টেছ হ'বলৈ গৈ আছোঁ আৰু তুমি হৈছা এজনী গাঁৱৰ সাধাৰণ ছোৱালী। মোৰ আগত কথা কোৱাৰ তোমাৰ অকাত নাই আৰু তুমি ইমান ডাঙৰ ডাঙৰ কথা ক'ব আহিছা। কাৰ কিমান অকাত আছে সেইটো এতিয়া মই তোমাক দেখুৱাম। গাঁৱৰ ছোৱালী হ'লোঁ বুলিয়ে আমি অশিক্ষিত বা আমাৰ একো নাই তেনেকুৱা নহয়। তুমি এনেকুৱা একো কাম কৰা নাই যিটো মোৰ দৰে এজনী সাধাৰণ ছোৱালীয়েও কৰিব নোৱাৰিব। এয়াৰ হোষ্টেছৰ ইণ্টাৰভিউ এতিয়া ময়ো দিম। তুমি এয়াৰ হোষ্টেছৰ ইণ্টাৰভিউ দিবা? ইমান ইজি বুলি ভাবিছা নেকি তুমি? আমি কিমান লাখ লাখ টকা দি ইয়াত ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ। চাচোন বাৰু প্ৰিয়ংকা, আৰু তাই ভাবিছে গাঁৱৰ পৰা উঠি আহি তাই ইণ্টাৰভিউ দিলে পাছ কৰি যাব। কোনে পাছ কৰে কোনে ফেইল কৰে সেইটো সময়ত দেখা যাব। ইমান লাখ লাখ টকা দি ট্ৰেইনিং লোৱাৰ মোৰ প্ৰয়োজন নাই, কাৰণ মোৰ নিজৰ ওপৰত বিশ্বাস আছে। যি প্ৰিপেৰেশ্যন কৰিব লাগে সেয়া মই নিজেই কৰিম আৰু মোৰ নিজৰ ওপৰত আৰু ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। যাওঁ মই এতিয়া, ইণ্টাৰভিউ দিনা লগ পাম। পাগল হ'ল এজনী, তাই ইমান ইজি বুলি ভাবিছে। এনেও গোটেইকেইটা পোষ্ট আমাৰ ইনষ্টিটিউটৰ ছোৱালীয়ে পাব। টকা লওঁতেই কৈ দিছে আমাৰ জব ফিক্স হৈ গ'ল বুলি। তাকেইতো ইণ্টাৰভিউটো পাছ কৰাই দিব লাগেতো ইমান লাখ লাখ টকা দিলোঁ। কিন্তু সেইবোৰতো আৰু মানুহক ক'ব নোৱাৰোঁ। তাই ইমান মন গৈছে যেতিয়া ইণ্টাৰভিউ দি যাওক। ইণ্টাৰভিউ দিয়াততো আৰু কোনো আপত্তি নাই। জবটো এনেও আমিয়ে পাম। হয় চাচোন চা, এয়াৰ হোষ্টেছৰ ইণ্টাৰভিউ দিবলৈ আহিছে আৰু তাইৰ ড্ৰেছটো চাচোন। মোৰো ইমান হাঁহি উঠিছে তাইক দেখি। ইণ্টাৰভিউ লোৱা কেইজনেও চাগে তাইক দেখি খুব হাঁহিলে। উলিয়াই যে নিদিলে ৰুমৰ পৰা সেইটোৱে বহুত। তোৰ ইণ্টাৰভিউ কেনেকুৱা হ'ল পিছে? সেই বাদ দেচোন ইণ্টাৰভিউৰ কথা, এনেওতো জব পামেই। সেইটো হয় বাৰু। আপোনালোকৰ ইণ্টাৰভিউ ৰিজাল্ট আহি গ'ল। কিন্তু ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ আগত কেইটামান কথা ক'বলৈ আছে। A to Z এভিয়েশ্যন ট্ৰেইনিং চেণ্টাৰৰ পৰা যোনে যোনে ট্ৰেইনিং লৈছে তেওঁলোক কিন্তু ডিছকুৱালিফাই হ'ল। ডিছকুৱালিফাই? কিন্তু কিয় ছাৰ? আমি ইমান দিনৰ পৰা ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ, কিয় ডিছকুৱালিফাই কৰিলে আমাক? সেইটো কোম্পানী এটা ফ্ৰড কোম্পানী আছিল। আমি জানিবলৈ পাইছোঁ বহুতৰে পৰা টকা লৈ পেলাই জব গেৰাণ্টি দিছিল। আমি আগৰ পৰাই বাৰে বাৰে কৈ আহিছোঁ আমাৰ ষ্টাফ আমি নিজে চিলেক্ট কৰোঁ। যিসকল বেষ্ট হয় আমি তেওঁলোককহে চিলেক্ট কৰোঁ। পইচা দি বা কোনো বেলেগ পথেৰে আমাৰ এয়াৰলাইন্সৰ চাকৰি ল'ব নোৱাৰে। তথাপিও আপোনালোকে বাৰে বাৰে এইবোৰ ভুল কিয় কৰে? কোনোবাই টকাৰ ডিমাণ্ড কৰি চাকৰি দিম বুলি ক'লেই কিয় বিশ্বাস কৰে? বাকী মিছ নয়না, আপুনি চিলেক্ট হৈছে। থেংক ইউ ছাৰ, থেংক ইউ ছ' মাছ। আৰু মিছ দীপালী, আপোনাৰ কিন্তু ড্ৰেছ কোডটোৰ কাৰণে অলপ প্ৰব্লেম হ'ল। আপুনি এয়াৰ হোষ্টেছৰ ইণ্টাৰভিউ দিবলৈ এনেকুৱা ড্ৰেছ কিয় পিন্ধি আহিলে? ছাৰ, এইটো কথা মই অলৰেডি ইণ্টাৰভিউ পেনেলত কৈ থৈ আহিছোঁ। মই এতিয়া মাত্ৰ ইণ্টাৰভিউ দিবলৈ আহিছোঁ, য'ত মোৰ কনফিডেঞ্চ আৰু কমিউনিকেশ্যন স্কিলটো চোৱা হ'ব। যদি মোৰ চিলেকশ্যন হয়, ডিউটিৰ সময়ত মই যেনেকুৱা পোছাক পিন্ধিব লাগে তেনেকুৱাই পিন্ধিম। ইণ্টাৰভিউ দিবলৈ এইযোৰ পিন্ধি অহাত মই নাভাবোঁ কিবা সমস্যা থাকিব পাৰে বুলি। গুড মিছ দীপালী, ভেৰি গুড। আপোনাৰ কথাবোৰ শুনি আমাৰ ইণ্টাৰভিউ পেনেলৰ সকলো বহুত ইমপ্ৰেছ হৈছে। গতিকে ইউ আৰ চিলেক্টেড। থেংক ইউ ছাৰ, থেংক ইউ ছ' মাছ। এইবোৰ কি হৈ গ'ল প্ৰিয়ংকা? আমি থাকি গ'লোঁ আৰু এই গাঁৱলীয়া ভূতজনী চিলেকশ্যন হৈ গ'ল। দীপালী, তোমাৰ সফলতাত আমি সকলোৱে সঁচাকৈ বহুত সুখী। এনেকৈ জীৱনত আৰু বহুত আগবাঢ়ি যোৱা সেয়াই কামনা কৰোঁ। তোমাৰ লগততো মই এক প্ৰকাৰে অন্যায় কৰাৰ দৰেই হ'ল। আমাৰ দুয়োৰে বিয়াখন প্ৰায় ঠিকেই হৈছিল। মই ভালকৈ জানিছিলোঁ তুমি মোক ভাল পোৱা। তথাপিও মই মনালিছাক বিয়া পাতিলোঁ। তথাপিও তোমাৰ মনটো যে ইমান চাফা, তুমি এতিয়াও মোৰ কথা, মোৰ ঘৰখনৰ কথা ইমানকৈ ভাবা। চাবাচোন দীপালী, তোমাৰ ভৱিষ্যতটো বহুত ভাল হ'ব। আৰু আজি প্ৰথম দিন কাৰণে তোমাক এনেকৈ থ'বলৈ আহিছোঁ। ইয়াৰ পিছত আৰু তোমাক মই বৰ বেছি লগ নকৰোঁ। এনেও এবাৰ তোমাৰ মনটো ভাঙিলোৱেই। গাঁৱত অলপ তোমাৰ বদনাম হোৱাৰ দৰেও হ'ল। আৰু কিবা মিছাতে বদনাম ওলোৱাটো মই নিবিচাৰোঁ। দীপালী, তুমি বহুত ভাল ল'ৰা পাবা। তোমাৰ ভৱিষ্যত বহুত ভাল হ'ব। ভালকৈ থাকিবা। কিবা প্ৰয়োজন হ'লে ক'বা। এতিয়া আহোঁ মই। অংকুৰদা, তুমি এনেকৈ কিয় কথাবোৰ কৈছা? তুমি ভাবা নেকি তোমাৰ অবিহনে মই বেলেগ কাৰোবাৰ লগত সুখী হ'ব পাৰিম? আৰে, বেলেগৰ লগত বিয়া হ'বলৈ থাকিলে তোমাৰ বিয়াৰ পিছতে মোক ঘৰৰ পৰা বহুত জোৰ কৰিছিল বেলেগত বিয়া হ'বলৈ, কিন্তু মই নহ'লোঁ।
ভাবিছিলোঁ গোটেই জীৱন তোমাৰ স্মৃতিবোৰ মনত ৰাখিয়েই মই জীয়াই থাকিম। মই কেতিয়াও আনৰ হ'ব নোৱাৰোঁ অংকুৰদা। মোৰ অন্তৰত আগতেও কেৱল মাত্ৰ তুমি আছিলা আৰু এতিয়াও তুমিয়ে আছা। কিন্তু চিন্তা নকৰিবা, মই তোমাক জোৰ নকৰোঁ। তোমাৰ যদি এতিয়াও মোক ভাল নালাগে তেন্তে মই বিয়াৰ কাৰণে জোৰ নকৰোঁ। দীপালী, তুমি কি কৈছা এইবোৰ? তোমাৰ মনত ইমান দুখ দিয়াৰ পিছতো তুমি এতিয়াও মোক ভাল পোৱা? তোমাক এৰি মই বেলেগক বিয়া পাতিলোঁ, মোৰ ডিভোৰ্চ হৈ গ'ল, এতিয়াও তুমি মোৰ হ'ব বিচাৰা? অঁ বিচাৰোঁ অংকুৰদা, এতিয়াও মই তোমাৰে হ'ব বিচাৰোঁ। যদিহে তোমাৰ আপত্তি নাই তেতিয়া। মোৰ বাৰু কি আপত্তি থাকিব দীপালী, আনকি মোৰ মা দেউতাও বহুত বেছি সুখী হ'ব। কিন্তু তোমাৰ জীৱনটোৰ কথা ভাবিহে। মোৰ জীৱন তুমি হয় অংকুৰদা। তুমি, বৰমা, বৰ্তা, এয়াই মোৰ পৃথিৱী। দীপালী, অঁ অংকুৰদা, অঁ মই কেৱল তোমাৰে হ'ব বিচাৰোঁ। তেনেহ'লে ময়ো কথা দিছোঁ দীপালী, মই জীয়াই থকালৈকে তোমাক সদায় সুখত ৰাখিব চেষ্টা কৰিম। তোমাৰ অন্তৰত যাতে আগলৈ আৰু অলপো আঘাত নোপোৱা, সেয়াই মই চেষ্টা কৰিম। আজি মই বহুত হেপ্পী অংকুৰদা। মিছ দীপালী আপুনিয়ে নেকি বাৰু? অঁ হয়, ময়ে দীপালী। আপোনাৰ কথা নিউজ চেনেলত পায়ে আছোঁ। আপোনাৰ ষ্টৰিটো সঁচাকৈ বহুত ইনস্পায়াৰিং হয়। ভিতৰুৱা গাঁও এখনত থকা স্বত্বেও আপুনি খুব কম দিনৰ ভিতৰতে নিজকে এই ইণ্টাৰভিউৰ কাৰণে প্ৰস্তুত কৰি তুলিছিল। আপুনি সঁচাকৈ এইটো প্ৰমাণ কৰি দিলে যে আমাৰ মহিলাসকলে বিচাৰিলে যিকোনো কাম সফল কৰিব পাৰে। আমাৰ ফালৰ পৰা আপোনালৈ বহুত অভিনন্দন যাচিলোঁ। আপোনাক বহুত বহুত ধন্যবাদ।